ঘটনাটো হ'ল মানে আলেখ্যা প্ৰাণ শইকীয়া নামৰ এটা ব্যক্তিয়ে আজি পৰা 1.5 বছৰ আগত চিনা জানা আছিলে ইভেণ্ট থ্ৰুতে 1.5 বছৰ আগত আমি আমাৰ লাইচেন্স দিম বুলি কৈছে অন শ্বপ বাৰ কাম ৰেষ্টুৰেণ্টৰ নামত 27.5 না 6 লাখ আমি অনলাইন বেংকিঙত পইচা দিছিলোঁ তেখেতক আৰু এক্সট্ৰাকৈ 4-5 লাখ টকা দিলোঁ। তেখেত ভুৱা অফিচাৰ বনাই মেলি আহি আমাক ভেৰিফিকেশ্যন কৰাৰ পিছত তেখেতে পলাতন হ'ল আৰু পইচাটো আমাৰ ভিন্দৰ আছিলে, ভিন্দৰ একাউণ্টৰ পৰা গ'ল, ভিন্দৰ নামতে লাইচেন্স আছিলে, ময়ো লগত জড়িত আছিলোঁ। কিন্তু আজি ভিন্দই ইমান ডিপ্ৰেশ্যনত দুবাৰকৈ হেং কৰিব লৈছিলে, দুবাৰকৈ ছুচাইড এটেম্প কৰিব লৈছিলে, তেখেতে পৰা নাই। 31st নাইটত তেখেত ছুচাইড কৰিছে, সৰ্বমুঠ 32 লাখ। হয়, তেখেত প্ৰচেছ মানে তেখেত ভুৱা ফোন কল, ভুৱা অফিচাৰ বনাই মেলি তেখেত মানে পুৰা প্ৰফেশ্যনেল। তেখেতৰ নামত বহুত কেলেংকাৰী আছে, তেখেত বেলেগৰ পৰা ইমান টকা ৰাখিছে, কমচে কম 1 CR মালিকৰ অধিক মানে চাকৰি দিম বুলি কৈ এগ্ৰিকালচাৰৰ নামতো চাকৰি দিম বুলি লৈছে, বেলেগ নামতো 12 লাখ টকা 18 লাখ টকা লৈ থৈছে। সেইটো কাৰণে আমি বিচাৰোঁ ন্যায্য বিচাৰ লাগে, এনেকুৱা মানুহ আমাৰ অসমৰ কাৰণে প্ৰয়োজন হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।